মাই চেনেল কলংপাৰা আছাম বন্ধুসকল কেনে আছা আজি অলপ সময় আগত তোমালোক বহুত টেনশ্যনত আছিলা মই গম পাইছিলোঁ যে 8:50 হোৱাৰ লগে লগে মোৰ নিজৰ যিটো ফেচবুক একাউণ্ট আছিলে ফেচবুক একাউণ্টটো আচলতে বিকল হৈ পৰিছিলে যেতিয়া নটিফিকেশ্যন আহিছিলে নটিফিকেশ্যনবিলাক চাইছিলোঁ চোৱাৰ লগে লগে দেখিছোঁ লগ আউট হৈ গ'লোঁ লগ ইন কৰিব বিচাৰিছোঁ পাছৱৰ্ড লগাইছোঁ যিসকলে পাছৱৰ্ড পাহৰি গৈছে তেওঁলোকেতো বহুত টেনশ্যনত পৰি গৈছিলে আৰু চবৰে এনেকুৱা হৈছিলে অকল কেৱল মই নগাঁও জিলাৰ হয় নগাঁও জিলাত বুলি নহয় অসমৰ সকলো প্ৰান্তত হৈছিলে অসমত নহয় ভাৰতত নহয় বিশ্বৰ সকলো প্ৰান্ততে এইটো ক্ষেত্ৰত 8:50 লগে লগে যান্ত্ৰিক বিজুতিৰ কাৰণে চাইবাৰৰ কিবা এটা খেলি মেলি বিজুতিৰ কাৰণে এনেকুৱা এটা হৈছিলে আৰু কিছু সময়ৰ পিছতে মাৰ্ক জুকাৰবাৰ্গে টুইট কৰি পেলাই জনাইছিলে যে আমাৰ আজি কিবা যান্ত্ৰিক বিজুতিৰ কাৰণে মেইন চাইবাৰৰ কিবা অসুবিধাৰ কাৰণে আমাৰ ফেচবুক যিটো আছিলে বা কিছু ক্ষেত্ৰত ইনষ্টাগ্ৰামৰো বহুতৰ ইনষ্টাগ্ৰামো এনেকুৱা বিকল হৈ পৰিছিলে 8:50 লগে লগে কোনোবা ইনষ্টাগ্ৰাম খুলিছে পোৱা নাই ফেচবুক খুলিছে পৰা নাই ভাবিছে যে কি পাছৱৰ্ড আছিলে লগ ইন কৰিব লাগে লগ আউট হ'ব লাগে মই মোৰ যিটো ফেচবুক একাউণ্ট আছিলে সেইটোত মই জানো পাছৱৰ্ড কি সেইটো পাছৱৰ্ডো মই কৰি পেলাই চাইছিলোঁ তেতিয়া পৰা নাছিলোঁ চ' আমি বিভূতিত পৰি গৈছিলোঁ সকলোৱে চলায় ফেচবুকত বিভিন্ন পেজ চলাই আছে সকলো বিভিন্ন চিন্তাত পৰি গৈছিলে কিন্তু মাৰ্ক জুকাৰবাৰ্গে কম সময়ৰ ভিতৰত যি মানে প্ৰশংসনীয় যি পদক্ষেপ গ্ৰহণ কৰিলে একচুৱেল শলাগ ল'বলগীয়া চাইবাৰৰ ডাঙৰ এটা মানে বিজুতি হৈছিলে মূল চাইবাৰৰ সেইটো কাৰণে আচলতে হোৱা নাছিলে গতিকে এতিয়া তেওঁ টুইট কৰি পেলাই জনালে যে সকলো কম সময়ৰ ভিতৰত ঠিক হৈ যাব আৰু একচুৱেল তাৰ অলপ সময় পিছতে মই নিজে ট্ৰাই কৰি পেলাই চালোঁ চোৱাৰ লগে লগে আকৌ ফেচবুক অন কৰিব পাৰিলোঁ ইনষ্টাগ্ৰাম চলিলে খুব সুন্দৰ লাগিলে বহুত ভাল লাগিলে আৰু আপোনালোকেও যদি সেই শংকাত আছিলে সেই শংকা দূৰ কৰিলে মাৰ্ক জুকাৰবাৰ্গে তেখেতক একচুৱেল চেলুট দিছোঁ আজি বহুত ভাল লাগিলে কাৰণ ফেচবুকৰ অবিহনে দৈনন্দিন জীৱন মোবাইলৰ অবিহনে যেনেকৈ আমি চলিব নোৱাৰা হৈছোঁ ফেচবুক ইনষ্টাগ্ৰাম আমাৰ সকলোৰে লাগে ইম্পৰ্টেঞ্চ হয় আমি চলাওঁ তাক ভালকৈ চলাওঁ গতিকে বহুত বেছি ধন্যবাদ দিছোঁ মাৰ্ক জুকাৰবাৰ্গক যে আমাক আকৌ সেই ফেচবুকৰ মাধ্যমলৈ আপুনি আনিলে তাৰ কাৰণে তেখেতলৈ ধন্যবাদ জনাইছোঁ কলংপাৰা আছামৰ পৰা আৰু সকলোকে আপোনালোকক আশা ৰাখিছোঁ যে ফেচবুক এতিয়া আপোনালোকে সুন্দৰকৈ চলাব পাৰিব কোনো টেনশ্যন নাই মাৰ্ক জুকাৰবাৰ্গে টুইট কৰি জনাইছে আৰু আপোনালোকে এতিয়া হয়তো ফেচবুক ধুনীয়াকৈ খুলিব পাৰিছে কিন্তু 8:50 যদি আপোনালোকে কোনোবাই ফেচবুক খুলিছিলে তেতিয়াহ'লে আপোনালোকে গম পাইছিলে যে সাংঘাতিক লগ আউট হৈ গৈছে লগ ইন কৰিবৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ নাই মই বহুত বাৰ ট্ৰাই কৰি পেলাই মই লগ ইন হ'ব পাৰে লগৰবিলাক সুধিছোঁ ইটো কৈছে তোৰটো খুলি চাচোন সি কয় মোৰটো এনেকুৱা ইটো কয় তোৰ চাচোন চবৰে এনেকুৱা গুৱাহাটীত ফোন কৰিছোঁ এনেকুৱা ডিব্ৰুগড় ফোন কৰিছোঁ শিৱসাগৰ তিনিচুকীয়া সকলো ফোন কৰি চাইছোঁ চবৰে একেই হৈ গৈছে আকৌ একচুৱেল আমাৰ অসমত বুলি নহয় ভাৰতত বুলি নহয় বিশ্বত হৈ গৈছিল এইখিনি গতিকে সেইটো সমাধান হৈ গ'ল বহুত বেছি ভাল লাগিল আজি বহুত বেছি ভাল লাগিল আৰু এইটো ঐতিহাসিক এটা ক্ষণ জীৱনত মই মনত ৰাখিম বহুত ভাল লাগিল ধন্যবাদ